যেনে তেনে এলায়েন্সটো বিচাৰিছোঁ একদম ইমান বেছি এলায়েন্সটো বিচাৰিছোঁ যে আমাক মানে দলৰ ভিতৰতে মই মাৰ খাওঁ অৱস্থাহে হৈছে মই আপোনাক কৈছোঁ আমি মানে ইমান কম্প্ৰমাইজ কৰিছোঁ আমি মানে ইমান বেছি তেওঁলোকৰ কথা মানিছোঁ যে দলৰ ভিতৰতে মোৰ পজিশ্যন বেয়া হৈ গৈছে নমস্কাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এতিয়া দলৰ মাজতে কি হৈছে খামখিয়ালিৰ সৃষ্টি হৈছে আপোনালোকে কওকচোন এজন শিৱসাগৰৰ সন্মানীয় বিধায়ক হৈ তেওঁ ইমান তললৈ যোৱা কাম কিয় কৰিব লাগে কি কাৰণে তেওঁলোকক কিমান তেল মাৰি থাকিব লাগে বাদ দিয়ক দেশৰ কথা অইনে চিন্তা নকৰে যেতিয়া আপোনাৰ চিন্তা কৰিবলৈ কি দৰকাৰ পৰিছে ইমানো তেল মাৰি থকা দৰকাৰ নাই নহয় আৰু ইমান তেল মাৰি থাকোঁতে এতিয়া নিজৰ দলৰ মানে যি হল কৰ্মকৰ্তাই হওক বা একে সৰু সুৰা কৰ্মীয়ে হওক তেওঁলোকৰ মাজতে কি হৈছে সন্দেহৰ ভাৱ উপজিবলৈ লৈছে দৰকাৰ নাই নহয় কোনোবাই খেলে খেলক নেখেলে নাই আপোনাৰ স্থিতিত আপুনি অটল থাকিব লাগে আৰু এইবিলাকৰ পিছত দৌৰি থকাৰ কি আছে দেখিছো বহুখিনি দেখিছো আৰু আপুনি নিজে স্বীকাৰ কৰিছে যে মোক নিজৰ দলৰ মাজতে কি হৈছে মানে এতিয়া মোক মাৰিব পিটিব এনেকে আপুনি কৈছে আৰু হয়ও আপোনালোকৰ সেইফালৰে যি নেকি উজনি অসমৰে কিছুমান বিষয়ববীয়ে এতিয়া অসন্তুষ্ট প্ৰকাশ কৰিছে মই নকওঁ বাৰু যোনে অসন্তুষ্ট প্ৰকাশ কৰিছে সেইজনে সামাজিক মাধ্যমত সেইজনৰ ওপৰত মোৰ আগৰ পৰাই বিশ্বাস নাই আৰু কেতিয়াৰ পৰা বিশ্বাস নাই মই আপোনালোকক কৈ দিওঁ শুনক যেতিয়া নেকি আমি ডিমোত গৈছিলোঁ উপনিৰ্বাচন হৈছিলে তেতিয়া ধৈৰ্য কোঁৱৰ উঠিছিল তাত আৰু সেই ইলেকশ্যন তেতিয়া যাওঁতে আমি ডিমোত যেতিয়া আছিলোঁ তেতিয়া যাওঁতে এই মানুহজনৰ ওপৰত আমাৰ সন্দেহ ভাৱ হৈছিলে মোৰ বিশেষতা দেই তেতিয়া মই মোৰ লগৰ কেইগৰাকীমানক কৈছিলোঁ যে এই মানুহটোক কিন্তু মোৰ সন্দেহৰ ভাৱ হৈছে তাৰপিছতে কৈছে আপুনি এনেকৈ কিবা কিবি কৈ পেলাই মানে মোক থৈ দিলে কিন্তু মোৰ তেতিয়াৰ পৰাই সন্দেহ আছে আৰু এতিয়া হয়তো আপোনালোকে কেইদিনমানৰ পিছত দেখিব সেইজন ৰাইজৰ দলৰ পৰা বিজেপি দলত যাব কংগ্ৰেছত নাযায় কাৰণ সেইবিলাক হল সুবিধাবাদী মানুহ আৰু যিবিলাক সুবিধাবাদী মানুহ তেওঁলোকেহে সদায় কি কৰে ইটো দলৰ পৰা সিটো দললৈ যায় জপিয়াই ফুৰে আৰু আপোনালোকেতো দেখিয়ে আছে এতিয়া কংগ্ৰেছ দলতো কি হৈছে দেখিছে বাৰু কংগ্ৰেছ দলৰ কথাটো বাদ দিয়ক এতিয়া আমাৰ নিজৰ দলটো লাগে নহয় জানো আৰু দেখিছো অখিল গগৈদেৱে অহৰ্নিশে তেওঁ যিটো ত্যাগ কৰিছে সেই ত্যাগটো কংগ্ৰেছ দলে কৰিছে জানো কংগ্ৰেছ দলে জানো আপোনাক বিশ্বাস কৰিছে সিদিনাখন সাবতা বাবাইও কৈছিলে নহয় বোলে গৌৰৱ গগৈয়ে কোনো কাৰণতে অখিল গগৈক বিশ্বাস নকৰে সাবতা বাবাৰ সেই কথাটো কিন্তু 100% শুদ্ধ হ'ব পাৰে আমি তেওঁক সমালোচনা কৰিব পাৰোঁ কিন্তু তেওঁ কোৱা কথাটো 100% শুদ্ধ বন্ধু বান্ধৱীসকল সদশেষত আপোনালোকক দেখাম মই অখিল গগৈদেৱে কি ধৰণে তেওঁ মত প্ৰকাশ কৰিছে আৰু একদম শেষত আকৌ এটা তেওঁ ডেট লৈছে সেই ডেট বাই ডেট লওঁতে কি হ'ব জানেনে তেওঁলোকে একো হেৰি নকৰিব তেওঁলোকৰ স্থিতিত অটল তেওঁলোকে মুখখন ফালিও নকয় যে কি হ'ব আমি মিত্ৰতা কৰিম তেওঁলোকে কিন্তু মুখখন ফালি নকয় তেওঁলোকে একদম সময়ত গৈ কি কৰিব লাঠ মাৰি দিব এইফালে লোকক লাঠ মাৰিবলৈ বিচাৰোঁতে কি হৈছে নিজকে লাঠ মাৰি সৌ 3-4টাকে কি কৰি আছে বিজেপি দলত জইন কৰি আছে আৰু একেবাৰে মানে আচৰিত কথা আজি কি হৈছে জানেনে নাই বিজেপি অফিচত মানে নতুন বিজেপিয়ে যি ভৰ দিছেহি পুৰণা বিজেপিখিনি ঠাই নাইকিয়া হৈ গৈছে বন্ধু বান্ধৱীসকল আকৌ বিজেপিৰ কথা কৈছোঁ যিয়ে নহওক আমি আমাৰ দলৰ কথাহে কৈ আছিলোঁ ৰাইজৰ দলৰ কথা কৈ আছিলোঁ আৰু অখিল গগৈদেৱ একেবাৰে নিৰূপায় হৈছে দৰকাৰ নাই নহয় ইমানখিনি ত্যাগ স্বীকাৰ কৰাৰ পিছতো আপোনাক যেতিয়া আৱৰি খাবৰি লোৱা নাই তাৰ পিছতো আপুনি সেইখন কৰি থাকোঁতে আপোনাৰ দলৰ কৰ্মকৰ্তা যি কৰ্মীসকল আছে তেওঁলোকে আপোনালৈ এতিয়া সন্দেহৰ আঙুলি টুৱাব আৰু কি হ'ব জানেনে ইয়াৰ পিছতে আকৌ ৰাইজৰ দলৰ পৰা বিজেপি দললৈ জাপ মাৰিব মই আপোনালোকক কৈ থলো গতিকে আপোনালোকে মই অখিল গগৈদেৱৰ ভিডিঅ'টো লগাই দিম দিয়াৰ আগতে মই এষাৰ কথা কওঁ কালি যিটো মই গৌৰৱ গগৈ আৰু সেই লুইত কুমাৰ বৰ্মনৰ সেই এটা ভিডিঅ' দিছিলোঁ 50,000 টকাৰ ভিডিঅ'টো যে দিছিলোঁ তাত কোনোবা এগৰাকী হেমলতা দাস বাইদেৱে হ'ব চাগে দেই হেমলতা দাস বাইদেউগৰাকীয়ে মোৰ ভিডিঅ' চাই মই কমেণ্ট পালোঁ মই এতিয়া চেক কৰিলোঁ চাই তেওঁ কৈছে বাইদেউ আপুনি আজি ইফালে কালি সিফালে তেনেকৈ
এনেকৈ কিয় কৈ আছে মানে দেই, আপুনি বিজেপিকে ভোটটো দিব, সেই বাইদেউগৰাকীয়ে তেনেকৈ কৈছে। মই সেই বাইদেউগৰাকীক কৈছোঁ, তেওঁ যিহেতু মোৰ ভিডিঅ' চাই, ৰেগুলাৰ চাই, কাৰণ ঢেৰ কমেণ্ট মই তেওঁ পাইছোঁ, এতিয়া চেক কৰিলোঁ। বাইদেউগৰাকীক কৈছোঁ, মই কিন্তু সেই একেটা স্থিতিতে আছোঁ দেই, মই দল সলনি কৰিবলৈ নাযাওঁ, কিন্তু যেতিয়া নেকি মোৰ সমষ্টিত তেনেকুৱা মোৰ ৰাইজৰ দলৰ প্ৰাৰ্থী নাথাকিব বা মোৰ নিজৰ মন পচন্দৰ প্ৰাৰ্থী নাথাকিব বা কামত অহা প্ৰাৰ্থী নাথাকিব, তেতিয়াতো মই কামত অহা প্ৰাৰ্থী এটাকেতো মই ভোট দিব লাগিব, নহয় জানো? গতিকে বন্ধু বান্ধৱীসকল, মই দল সলনি নকৰোঁ, যি দলত আছোঁ সেইটো দলতেই থাকিম। গতিকে মই আৰু বেছিকৈ বহলাই নকওঁ। সেই বাইদেউগৰাকীকো কৈছোঁ মই ভিডিঅ'টোৰ দ্বাৰাই, বাইদেউ আপুনি সেইটো ভুল নুবুজিব দেই, মই মোৰ নিজৰ দলৰ সভাপতিকে মই এৰি নিদিওঁ, মই সকলোকে ধৰিম, ভুলটো দেখিলে মই ভুলটো আঙুলিয়াই দিমেই। আপোনালোকে কওকচোন, মই কোৱা কথাখিনি বাৰু মিছা নেকি? দৰকাৰ নাই নহয়, তেওঁ ইমান তললৈ গৈ থাকিবলৈ দৰকাৰ নাই। ইয়াৰ আগতেও মই সভাপতিৰ ওপৰত আৰু এটা ভিডিঅ' বনাইছিলোঁ, আৰু তাৰ কাৰণে যদি মোক বাহিৰ কৰি দিয়ে বোলে আপুনি আমাৰ দলত থাকিব নালাগে, মোৰ একদম কোনো কথা নাই। কিন্তু বন্ধু বান্ধৱীসকল, সেই শিৱসাগৰ সমষ্টিৰ বিধায়কে কেনেকৈ তেওঁ মনৰ মানে ইমান দুখেৰে কথাখিনি কৈছে, সঁচাকৈ মোৰ বহুত বেয়া লাগিছে। আৰু বেয়া লাগি পেলাই তেওঁৰ ওপৰতে খংটো মই উজাৰি পেলাই এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। মানে যেনে তেনে এলায়েন্সটো বিচাৰিছোঁ, একদম ইমান বেছি এলায়েন্সটো বিচাৰিছোঁ যে আমাক মানে দলৰ ভিতৰতে মই মাৰ খাওঁ অৱস্থাহে হৈছে। মই আপোনাক কৈছোঁ, আমি মানে ইমান কম্প্ৰমাইজ কৰিছোঁ, আমি মানে ইমান বেছি তেওঁলোকৰ কথা মানিছোঁ যে দলৰ ভিতৰতে মোৰ পজিশ্যন বেয়া হৈ গৈছে। যে ইমান কংগ্ৰেছে গুৰুত্ব নিদিয়াৰ পাছতো আপুনি কিয় লাগি আছে। আজি আমাৰ খাটাং সিদ্ধান্ত এটা হৈছে। সিদ্ধান্তটো হ'ল যে কংগ্ৰেছক আমি যোৱা 20 তাৰিখৰ দিনা, 20 ফেব্ৰুৱাৰীৰ দিনা যিখন চিঠি দিছিলোঁ, আৰু কংগ্ৰেছক গৌৰৱ গগৈ আৰু জিতেন্দ্ৰ সিঙক যোৱা 20 ফেব্ৰুৱাৰীত আমি যি চিঠি দিছিলোঁ, সেই চিঠিৰ ৰিপ্লাই এতিয়ালৈকে আমি কংগ্ৰেছৰ পৰা পোৱা নাই। গতিকে আমি অহা শনিবাৰৰ ভিতৰত, পৰহিলৈৰ ভিতৰত খাটাং সিদ্ধান্ত, হয় পজিটিভ হয় নিগেটিভ, কংগ্ৰেছক ক'বলৈ দি দিয়া হৈছে আজি। আৰু যদি শনিবাৰৰ ভিতৰত পজিটিভ বা যিয়ে নাহক, লাগিলে দেওবাৰে, পজিটিভ আহক নিগেটিভ আহক, দেওবাৰে আমি আমাৰ কেণ্ডিডেট ঘোষণা কৰিম। সেইটো মানে যদি কংগ্ৰেছৰ লগত পজিটিভ আহি যায় তেতিয়াহ'লে 15টা, আৰু যদি কংগ্ৰেছৰ লগত নিগেটিভ আহি যায় তেতিয়াহ'লে কিমানটা হয় আমিও এতিয়া কল্পনা কৰিব পৰা নাই। গতিকে আমাৰ পৰা স্পষ্ট কথা, আকৌ মই ৰিপিট কৰি দিছোঁ, শনিবাৰলৈকে আমাৰ চোৱাৰ সিদ্ধান্ত হৈছে। শনিবাৰৰ ভিতৰত কংগ্ৰেছৰ পৰা ৰেছপন্স যদি আহি যায়, ইতিবাচক সঁহাৰি যদি আহি যায়, তেতিয়াহ'লে আমি 15টাত যে খেলিম বুলি কৈছোঁ, 15টাতকৈ এটা উচিত আমি বেছিকৈ নিদিওঁ। আৰু যদি কংগ্ৰেছৰ পৰা নেতিবাচক খবৰ আহে বা খবৰ নাহে শনিবাৰৰ ভিতৰত, তেতিয়াহ'লে দেওবাৰে আমাৰ কেণ্ডিডেটছাৰ ঘোষণা কৰা হ'ব। এই মুহূৰ্তলৈকে মিত্ৰতা আছে, শনিবাৰলৈকে মিত্ৰতা আছে। শনিবাৰৰ ভিতৰত হয় হৈ যাব, নহ'লে দেওবাৰৰ দিনা নহ'ব। আৰু দেওবাৰে, যদি নিগেটিভ ৰিপ্লাই আহে তেতিয়া দেওবাৰ যেনে তেনে এলায়েন্সটো বিচাৰিছোঁ, একদম ইমান বেছি এলায়েন্সটো বিচাৰিছোঁ যে আমাক মানে দলৰ ভিতৰতে মই মাৰ খাওঁ অৱস্থাহে হৈছে। মই আপোনাক কৈছোঁ, আমি মানে ইমান কম্প্ৰমাইজ কৰিছোঁ, আমি মানে ইমান বেছি তেওঁলোকৰ কথা মানিছোঁ যে দলৰ ভিতৰতে মোৰ পজিশ্যন বেয়া হৈ গৈছে। যে ইমান কংগ্ৰেছে গুৰুত্ব নিদিয়াৰ পাছতো আপুনি কিয় লাগি আছে। শনিবাৰৰ সন্ধিয়ালৈকে আমি অপেক্ষা কৰি থাকিম, শনিবাৰ লাষ্ট ডেটটোত সন্ধিয়ালৈকে অপেক্ষা কৰি থাকিম। দেওবাৰৰ দিনা আপোনালোকে হয় শনিবাৰৰ আগতেই কংগ্ৰেছৰ পৰা ৰিজাল্ট আহিলে খুবেই ভাল, আৰু শেষেই হৈ যাব। যেনে তেনে এলায়েন্সটো বিচাৰিছোঁ, একদম ইমান বেছি এলায়েন্সটো বিচাৰিছোঁ যে আমাক মানে দলৰ ভিতৰতে মই মাৰ খাওঁ অৱস্থাহে হৈছে। মই আপোনাক কৈছোঁ, আমি মানে ইমান কম্প্ৰমাইজ কৰিছোঁ, আমি মানে ইমান বেছি তেওঁলোকৰ কথা মানিছোঁ যে দলৰ ভিতৰতে মোৰ পজিশ্যন বেয়া হৈ গৈছে। যে ইমান কংগ্ৰেছে গুৰুত্ব নিদিয়াৰ পাছতো আপুনি কিয় লাগি আছে। এবাৰ 3টা সমষ্টিত লাগি আছে কথাটো। ধিং সমষ্টিটো তেওঁলোকে আমাক কমপ্লিটলি খেলিবলৈ দিম বুলি কৈছিলে, তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে আমাক ফ্ৰেণ্ডলি বুলি কৈ দিলে। নাওবৈচা সমষ্টিটো আমি বিচাৰিছিলোঁ, তেওঁলোকে আমাক ৰঙা নদীটো দি দিছে।
ধেমাজি সমষ্টিটো বিচাৰিছিলোঁ সেইটো নাকচেই কৰি দিছে এনেকুৱা ধৰণৰ মই গোটেইকেইটা কৈ নাথাকোঁ কিন্তু এতিয়া লাগি আছে 3টাত মানে আমাক 15টা ছিট লাগে 1 নম্বৰ কথা 2 নম্বৰ আমাক ঢিং আৰু হেৰি লাগিবই ঢিং নাও পইচা এইকেইটা লাগিব কম্প্ৰমাইজ নহ'ব কম্প্ৰমাইজ 15টা ক্ষেত্ৰত কম্প্ৰমাইজ নহ'ব কেতিয়াও মানে সেইটোতো তেওঁলোকে মানি লৈছে ন সেইটো কম্প্ৰমাইজ আনকম্প্ৰমাইজৰ কথাটো নাই কাৰণ সেইটোতো তেওঁলোকে মানি লোৱা সংখ্যা আমি লোৱা নহয় 13টা তেওঁলোকে পাছ কৰি দিছিলে আৰু 2টা গৌৰৱ গগৈ পাছ কৰিব বুলি কৈ থৈছিলে 2টা গৌৰৱ গগৈৰ লগত কথা পাতি শেষ কৰি দিব বুলি কৈছিলে 13টা তেওঁলোকে পাছ কৰিছিলে সেই 13টা পাছ কৰাৰ ভিতৰতে আকৌ তেওঁলোকে মানে ঢিংটো আকৌ নিদিওঁ বুলি কৈ দিলে সেইকাৰণে সেইটোতে লাগিলে পাছ কৰি থোৱা ঢিংটো তাৰমানে 2টা পাৰ্টীয়ে আমি সিদ্ধান্ত লৈ ঢিংটো খেলিম আমাক দিব বুলি কোৱাৰ পাছত